Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব বেলাডেস কি ইউটিউব চেনেলত এয়ার ফোর্স রিকোয়ারমেন্ট 2025 এর কাৰণে আহিছে নোটিফিকেশন যদি আপুনি ক্লাস 10 পাস কৰিছে তথাপি আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন আপুনি এপ্লাই কৰিব পাৰিব কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কিমান স্যালাৰি পাব কেনেকৈ সিলেকশন হ'ব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম তো প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকোয়ারমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সার্চ কৰে indianairforce.nic.in যদি সার্চ কৰে আপুনি ইন্ডিয়ান এয়াৰফোৰ্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া সব যিখিনি ৰিকোয়ারমেন্ট আহিছে তাৰ ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম সিস্টেমেটিক ইন্ডিয়ান এয়াৰফোর্স ৰিকোয়ারমেন্ট 2025 এৰ কাৰণে আহিছে নোটিফিকেশন খিনি আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ৰিকোয়ারমেন্ট ওভাৰভিউ খিনি চাই লওক যেটো ৰিকুৱেটিং অৰ্গান অথৰিটি আছে মানে ৰিকুৱাৰমেন্ট অৰ্গানাইজেচন বা অথৰিটি ইন্ডিয়ান এয়াৰ ফোৰ্সৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি যত আপোনাৰ পোষ্ট নেম দি আছে গ্ৰুপ সি সিভিলিয়ান পোষ্টৰ কাৰণে যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 153 আৰু আপোনাৰ জব যেটো টাইপ হয় এটো গভৰ্ণমেন্ট জব হ'ব পাৰ্মানেন্ট এণ্ড ৰেগুলাৰ জব হ'ব আপোনাৰ এপ্লিকেশন মোড আপুনি অফলাইনত কৰিব লাগিব এপ্লিকেশন খিনি কেনেকৈ কৰিব হেখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম জব লোকেশন অল ইন্ডিয়া বেচিছ আপুনি এপ্লাই কৰিব পাৰিব কাৰণ জব লোকেশনটো ইন্ডিয়াত হ'ব অল ইন্ডিয়াত এৰিয়াছ হক অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে indianairforce.nic.in যিকোনো ব্ৰাউজাৰত যাই কিনে সার্চ কৰিলে আপুনি ভিজিট কৰিব পাৰিব ইন্ডিয়ান এয়াৰফোৰ্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে এৰিয়াছ হক ভ্যাকেন্সি ডিটেইলছ খিনি পোষ্ট ওয়াইজ ডিভাইড কৰি দি আছে আৰু হেখিনি ডিটেইলছ চেক কৰি ল'ব এটা যাওক লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আছে 12 ভ্যাকেন্সিজ স্টেনোগ্ৰাফাৰ টু গ্ৰেড 2 কাৰণে দি আছে 9 ভ্যাকেন্সিজ নেক্সট আপোনাৰ স্টোৰ কিপাৰৰ কাৰণে দি আছে 15 ভ্যাকেন্সিজ কুকৰ কাৰণে দি আছে 20 ভ্যাকেন্সি মাল্টিটাস্কিং ষ্টাফৰ কাৰণে দি আছে 40 ভ্যাকেন্সি মেছ ষ্টাফৰ কাৰণে দি আছে 25 হিন্দী টাইপিষ্টৰ কাৰণে দি আছে 10 ভ্যাকেন্সিজ এতিয়া চাওক আৰু নেক্সট আছে আপোনাৰ ফায়াৰমেনৰ কাৰণে দি আছে 22 ভ্যাকেন্সিজ তো এই ভ্যাকেন্সি কিনে আপুনি এপ্লাই কৰিবলৈ হলে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এতিয়া চাওক এডুকেশনাল কোৱালিফিকেশন খিনি যদি আপুনি লোৱাৰ ডিভিজন ক্লাৰ্ক বা আপুনি টাইপিষ্ট বা ক্লাৰ্কৰ কাৰণে এপ্লাই কৰে তেতিয়া যদি আপুনি 12 পাস কৰিছে তেতিয়া হলে পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু টাইপিষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া হলে আপুনি 12 পাস লগত আপোনাৰ থাকিব লাগিব টাইপিং স্পিড যদি আপুনি ইংলিশ ল্যাঙ্গুৱেজ লিখে তেতিয়া হলে ইংলিশত 35 ওয়ার্ড আপুনি পার মিনিটত লিখিব লাগিব যদি আপুনি হিন্দী লিখে তেতিয়া হলে আপুনি 30 ওয়ার্ড পার মিনিটত আপুনি লিখিব লাগিব স্টেনোগ্ৰাফাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া হলে আপোনাৰ লাগিব 12 পাস লগতে আপোনাৰ স্টেনোগ্ৰাফাৰৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব নহলে আপোনাৰ থাকিব লাগিব টু টাইম স্পিড হয় ডিডাকটেশন স্পিড থাকিব লাগিব 80 ওয়ার্ড পার মিনিট যদি আপনি মাল্টিটাস্কিং স্টাফ নহলে মেছ স্টাফ বা কুকৰ কাৰণে যদি আপুনি এপ্লাই কৰে তাতে বিচাৰিছে ক্লাস 10 যদি আপনি কোয়ালিফাইড কৰিছে তেতিয়া হলে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে যদি চাওক যদি আপনি ৰিলেভেন্ট ট্ৰেডৰ যদি তেনেকুৱা এক্সপেৰিয়েন্স থাকে আপোনাৰ তেতিয়া হলে আপোনাক প্ৰেফাৰেন্সটো বেছিকে দিব মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কুকৰ কাৰণে অনলি আপনি ক্লাস 10 পাস কৰিলে হ'ব মেছ ষ্টাফৰ কাৰণে ক্লাস 10 পাস কৰিলে আপনি এপ্লাই কৰিব পাৰিব স্টোৰ কিপাৰৰ কাৰণে বিচাৰিছে যদি আপনি ক্লাস 10 পাস 12 পাস কৰিছে তেতিয়া হলে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব যিকোনো ষ্ট্ৰীমৰ পৰা আপনি পাস কৰিব পাৰে আৰ্টস কমাৰ্চ এণ্ড যিকোনো ষ্ট্ৰীম তেতিয়া হলে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আপনি এপ্লাই কৰিব পাৰিব লগতে চাওক এজ লিমিট বিচাৰিছে মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স আৰু ম্যাক্সিমাম বিচাৰিছে 25 ইয়াৰ্স লৈকে আপনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব ক্যাটেগৰি ওয়াইজ যদি আপনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়া হলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন ৰিসিভ কৰিব যদি আপনি ওবিসি ক্যান্ডিডেট হয় তেতিয়া হলে আপনি 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব যদি আপনি এক্স সাৰ্ভিসমেন এণ্ড আদাৰ candidates হয় as per the যেটো গভৰ্ণমেন্ট ৰুলছ আছে এটো হিচাপত আপুনি এজ এ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব সিলেকশন প্ৰসেছত কিছুমান পোষ্ট আছে যত আপোনাৰ ৰিটেন এক্সামিনেশন দিব লাগিব নেক্সট কিছুমান পোষ্ট আছে যত আপোনাৰ স্কিল টেষ্ট হ'ব প্ৰ্যাকটিক্যাল বা ফিজিক্যাল টেষ্ট হ'ব এপ্লিকেবল পোষ্ট হৈছে আপোনাৰ টেস্টিং সিস্টেমটো মানে যেটো সিলেকশন প্ৰসেছ হল বেলেগ বেলেগ হয় এটা আপুনি অফিশিয়াল নোটিফিকেশনত চেক কৰিব পাৰিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এণ্ড ফাইনাল মেৰিট লিষ্ট ওলাব আপোনাৰ এতিয়া চাওক কি ডকুমেন্টস ৰিকোয়াৰ হ'ব আপুনি এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব পাসপোর্ট সাইজ ফটো লাগিব সেলফ অ্যাটাস্টেড কপি লাগিব আপোনাৰ এডুকেশনাল সাৰ্টিফিকেট এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনাৰ তাত তেতিয়া হলে লাগিব যদি আপুনি আগৰ কৰবাত এক্সচেঞ্জ কাম কৰি আছিল তেতিয়া হলে আপোনাৰ তাত এনওসি লাগিব এনওসি সাৰ্টিফিকেটটো লাগিব নন অবজেকশন সাৰ্টিফিকেট আৰু যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব যদি আপুনি ফ্ৰেছাৰ্স ক্যান্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব
লগতে বিচাৰিছে সেলফ এড্ৰেছ ইনভলভ খামত আপুনি যিটো পোষ্টেল ষ্টাম্প থাকে এইটো কিনে আপুনি সেন্ড কৰি দিব লাগিব আপোনাৰ ডকুমেন্টছটো এড্ৰেছ হিচাপত এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাইটো যিহেতুকে আপোনাৰ অফলাইনত হ'ব তাৰ কাৰণে আপুনি প্ৰথমতে যেটা এপ্লিকেশন ফৰ্মেট হয় এটা আপুনি অফিচিয়েল নোটিফিকেশনৰ পৰা ডাউনলোড কৰি ল'ব লাগিব আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত আৰু আপুনি ক্লিয়াৰলি আপোনাৰ যেটো বোল্ড লেটাৰ হয় আপোনাৰ যেটো ফৰ্ম হয় এটা ফিল আপ কৰিব ক্লিয়াৰলি বোল্ড লেটাৰত লিখিব ক্যাপিটেল লেটাৰত লিখি কিনে আপুনি তাতে ডিটেইলছ খিনি ভালকে যাতে ভিজিবল হয় এই হিচাপত আপুনি লগতে এটাচ কৰিব লাগিব আপোনাৰ ডকুমেন্টছ খিনি ৰিকোয়াৰমেন্ট ডকুমেন্টছ লগতে আপোনাৰ ফটো এখানে এটাচ কৰি কিনে আপুনি সেন্ড কৰিব লাগিব বাই পোষ্টত আৰু মেনশন এন এড্ৰেছ যিখিনি এড্ৰেছ আপোনাৰ যেটোকে অল ইন্ডিয়া বেসিস আপোনাৰ ৰিকোয়াৰমেন্ট হ'ব আৰু এই হিচাপত আপোনাৰ অফিচিয়েল যেটো নোটিফিকেশন আছে তাতে আপোনাৰ অলৰেডি কোনটো লোকেশনত আপুনি সেন্ড কৰিব পাৰিব এখানে ডিটেইলছ অলৰেডি প্ৰভাইড কৰি দিছে অফিচিয়েল নোটিফিকেশনটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি কিনে চেক কৰিব পাৰিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় 15 জুন 2025 লৈকে আপুনি লাষ্ট এইটো ফৰ্ম সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্স নোট খিনি চাই লওক তো এপ্লিকেশন যেটো আপুনি কৰিব যেটো আপুনি ধৰক গ্ৰুপ সিৰ যেটো আপোনাৰ সিভিলিয়ানৰ পোষ্ট আছে যেটো পোষ্টত আপুনি এপ্লাই কৰিব হেতু পোষ্ট আপুনি লিখি দিব লাগিব আৰু যদি আপোনাৰ ইনকমপ্লিট বা ইনকাৰেক্ট এপ্লিকেশন থাকে আপুনি কোনো বস্তু মিস্টেক কৰিছে লিখা নাই বা কোনো ইনকাৰেক্ট থাকে তেতিয়াহলে আপোনাৰ যেটো এপ্লিকেশন এটো ৰিজেক্ট কৰা হ'ব আৰু আপোনাৰ কোনো ধৰণৰ টিএডিএ যেটো সিলেকশন প্ৰসেস হয় যদি আপোনাৰ তাতে ইন্টাৰভিউ দিব লগা হয় তাতে আপোনাৰ কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব এটো অফিচিয়েল ৱেবছাইট হয় আপুনি এতে ভিজিট কৰিব পাৰিব ভিজিট কৰি কিনে কমপ্লিট ডিটেইলছ এটা আপুনি চেক কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো